নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে ঢকুৱাখানাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া সংগদিয়ে বিধায়ক নৱকুমাৰ দলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ প্ৰদান বৰুৱাই নিউজ ডাইৰেক্ট ৰিপৰ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে ঢকুৱাখানাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক নৱকুমাৰ দলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ প্ৰদান বৰুৱাই উল্লেখযোগ্য যে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱকুমাৰ দলৰ সৈতে ঢকুৱাখানাৰ বাঘচুক অঞ্চলত সৃষ্টি হোৱা খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী পক্ষৰ এটা কি ব্যৱস্থা গ্ৰহণ কৰিব যোৱাবাৰ মই মাতমৰা মথাউৰিলৈকে আহিছিলোঁ আৰু তেতিয়াই ৰাইজৰ লগত কথা পাতি মথাউৰিটো শক্তিশালী আৰু সংৰক্ষণৰ কাৰণে এটা ভাল আঁচনি লোৱা হ'ব বুলি আমি কৈছিলোঁ। এতিয়া বান্দানা বুলি স্থানডোখৰৰ পৰা মাতমৰা মাজুলীলৈকে আমি 22 কিলোমিটাৰ অঞ্চলত প্ৰটেকশ্যনৰ এটা স্কিম এটা হাতত লৈছোঁ। প্ৰায় 90 পৰা 120 কোটি টকা লাগিব। পৰিকল্পনা চলি আছে, সকলো ঠিকে থাকিলে আমি খুব সোনকালে কাম হাতত ল'ব পাৰিম। তেতিয়া ই এটা মাতমৰা মথাউৰিটো এটা পূৰা সংৰক্ষণ দিব পাৰিব। আৰু এইবাৰো মথাউৰিটো ভাল অৱস্থাতে আছে, গাড়ী মটৰো চলাচল কৰি আছে আৰু ই যদিও কোনোবা জেগাত অলপ বইল হৈছে তথাপিতো ব্ৰহ্মপুত্ৰৰ পানী এইবাৰ ঢকুৱাখানা সমষ্টিৰ ভিতৰত সোমোৱা নাই, সেইটো আমাৰ বাবে এটা সুখৰ খবৰ। কিন্তু তথাপিতো বিভিন্ন উপনৈৰ পানীয়ে ঢকুৱাখানাত বানপানীত 50খনমান গাঁৱক আক্ৰান্ত কৰিছে। চৰকাৰে যিমান পাৰে সাহায্য অভিযান চলাইছে, সহায় কৰিছে আৰু সহায় আমি কৰি থাকিম। ৰাজ্য যোগাই যোৱা যিটো উল্লেখযোগ্য যে খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি উন্নত আঁচনিৰ জৰিয়তে ৰূপায়ণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে। জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।